কৃষ্ণ কৃষ্ণ আজি আকৌ ওলালোঁ বিশ্ব পৰিৱেশ দিৱসলৈ। আমাৰ আই সমস্তই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু কল্যাণ আই মাতৃ সমিতিৰ আমাৰ আই সমস্তই এয়া এই দিৱস ভাবি পৰিৱেশন উদযাপন কৰাৰ কাৰণে আমাৰ আই সমস্তই আহি ইয়াতে আমি সকলো সমবেত হৈছোঁ। আৰু আমাৰ এয়া আই সমস্তই ই ৰিক্সাতে গছপুলিবোৰ লৈ আহিছে, আকৌ বেনাৰখনো লগাই দিলে আই সমস্তই কৃষ্ণ। আৰু আমি ভিতৰৰ ৰাস্তাৰে গৈ থাকিলোঁ, ই ৰিক্সাতে গছপুলিবোৰ দিলোঁ। আৰু আমাৰ এই বিষ্ণুপুৰ পটনি বুলিও কয় ঠাইডোখৰ, আৰু বিষ্ণুপুৰ বুলিও কয়। ইয়াতে আমি মডাৰ্ণ স্কুল এখন আছে, তাতেই আমাৰ আজি গছপুলিবোৰ পোতা হ'ব। আৰু আমাৰ আই সমষ্টিৰ সৈতে আমি গৈ থাকিলোঁ। আৰু ইমান সুন্দৰ পৰিৱেশ আপোনাসবে দেখিলে ভাল লাগিব। কৃষ্ণ। আমাৰ এয়া ওচৰতে যে পুৱামক্কা বুলি কয়, পুৱামক্কা পাহাৰখনো আছে, তাৰ পৰা দেখাই পায় কৃষ্ণ। আমি আহি স্কুলখন পালোঁ, কৃষ্ণ মডাৰ্ণ স্কুল পালোঁ। এয়া আপোনাসবে দেখিছে কৃষ্ণ কৃষ্ণ। আমি সোমালোঁ আৰু আমাৰ এয়া পাহাৰখন দেখিছে যে, এই পাহাৰখনেই পুৱামক্কা পাহাৰ বুলি কয়। আৰু ইয়াতে আমাক আই সমস্তক বহিবলৈ দিলে কৃষ্ণ। আমি বহিলোঁ আই সমস্তই কৃষ্ণ। আই সমস্তৰ লগত কথা বাৰ্তা আমি পাতিলোঁ। আৰু এয়া বৃক্ষবোৰ আমাৰ আই সমস্তই ওলাই আছে ই ৰিক্সাৰ পৰা। আমাৰ আই সমস্ত সকলোৱে ই ৰিক্সাত লৈ আহিছে। আৰু আজি এই হাজো বিষ্ণুপুৰৰ মডাৰ্ণ ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডেৰী হাইস্কুলৰ পৰম সন্মানীয় অধ্যক্ষ মহোদয় মহম্মদ ইব্ৰাহিম আলী ডাঙৰীয়া, আমি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে হাজো জিলাৰ শিশুমাই আই মাতৃ কল্যাণ সেৱা সমিতিৰ উদ্যোগত এই স্থানত এটি বৃক্ষৰোপণ কাৰ্যসূচী কৰিব বিচাৰিছোঁ 5 জুন তাৰিখ উপলক্ষে। আৰু এই অনুষ্ঠানটো কৰাৰ কাৰণে আমাক আটাইখিনি সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে মডাৰ্ণ ইংলিছ ছিনিয়ৰ ছেকেণ্ডেৰী হাইস্কুলৰ সন্মানীয় অধ্যক্ষ মহোদয়ক আমাৰ আই মাতৃ কল্যাণ সেৱা সমিতিৰ তৰফৰ পৰা সম্পাদিকা ৰেণুকা আইগৰাকীক এগৰাকী বস্ত্ৰৰে অভিনন্দন জনাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ লগে লগে আজি বিশ্ব পৰিৱেশ দিৱসৰ আটাইলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অনুষ্ঠান আজি সুকলমে পৰিচালনা কৰিবৰ কাৰণে আই মাতৃসকলক অনুৰোধ জনাইছোঁ। ধন্যবাদ। ঠিক আছে, আমি কৃষ্ণ। আহক আমাৰ এই দিব্যা এগৰাকী তেখেতে পুলিটো তেখেতেও ৰোপণ কৰিলে। আৰু কৃষ্ণ লগতে আমাৰ ৰূপালী আইগৰাকীও আছে, দিব্যা এগৰাকী আছে, আমাৰ সেৱা বাহিনীৰ আইগৰাকীও এয়া আমাৰ সেৱা বাহিনীৰ আইগৰাকীও আহিছে। কৃষ্ণ। আই সমস্ত আৰু এয়া বাপ আমাৰ মুনীন্দ্ৰ মহন্ত বাপজনাও আছে, সম্পাদক বাপজনাও আহিছে। বাপসকলেও গছপুলি ৰোপণ কৰাৰ কাৰণে আই সমস্ত সহায় কৰি দিছে। আৰু আমাৰ আই বাপ সমস্তই লগ লাগি ভগৱন্তৰ যি এই সৃষ্টিৰ বৃক্ষ আমাৰ সমস্তই ৰোপণ কৰা হ'ল। কৃষ্ণ। আমাৰ পৰম গুৰু ৰাম ৰাম।
দিয়া যা